নমস্কাৰ চাইবেদসকল ড্ৰিম চক্ৰময় নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকলৈ লৈ আহিছোঁ ৰাণী লক্ষ্মীবাই আত্মা ৰক্ষা প্ৰশিক্ষণ। আৰু এই ৰাণী লক্ষ্মীবাই আত্মা প্ৰশিক্ষণ আপোনালোকে বিদ্যালয়ত কেনেকৈ কৰিব লাগিব আপোনালোকক মই জনাব বিচাৰিছোঁ। এগৰাকী যি ছাত্ৰী আছে বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰীকে আপোনালোকে এই যি সেল্ফ ডিফেন্স আপোনালোকে শিকাব লাগিব। কেনেকৈ শিকাব লাগিব এখন নিৰ্দেশনা পত্ৰ আহিছে আপোনালোকক জনাব বিচাৰিছোঁ। এই নিৰ্দেশনাখন আহিছে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আসাম আৰু চিঠিখন পঠাইছে সংগীতা শইকীয়া SCS অফিচ অফ দ্য স্পেচিয়েল ডিউটি আৰু চিঠিখন পঠাইছে ইন্সপেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট দ্য ডিষ্ট্ৰিক্ট মিছন ডাইৰেক্টৰ অল ডিষ্ট্ৰিক্ট সাবজেক্ট ইনফৰমেশ্যন ইনষ্ট্ৰাক্টৰ এংগেজ আণ্ডাৰ ৰাণী লক্ষ্মীবাই আত্মা ৰক্ষা প্ৰশিক্ষণ ইন স্কুল। যিহেতু প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰীসকলকে সেল্ফ ডিফেন্স শিকাবৰ বাবে একোজনকৈ ইনষ্ট্ৰাক্টৰ আপোনালোকে বিদ্যালয়ত নিয়োগ কৰিব লাগিব। আৰু সেই ইনষ্ট্ৰাক্টৰজনক আপোনালোকে কেনেকৈ নিয়োগ কৰিব মই আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু এই নিৰ্দেশনাখনৰ যোগেদি আপোনালোকে প্ৰতিখন বিদ্যালয়তে এই যি ৰাণী লক্ষ্মীবাই আত্মা ৰক্ষা প্ৰশিক্ষণৰ যি কাৰ্যসূচীৰ বাবে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ইনষ্ট্ৰাক্টৰ নিয়োগ কৰিব লাগিব। আৰু সেই নিয়োগ কেনেকৈ কৰিব আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু আপোনালোকে শিক্ষা সেতু যি পৰ্টেল আছে শিক্ষা সেতু পৰ্টেলত গৈ আপোনালোকে সেই সেল্ফ ডিফেন্স ইনষ্ট্ৰাক্টৰজনক আপোনালোকৰ বিদ্যালয়ত অন্তৰ্ভুক্ত কৰাব লাগিব। কেনেকৈ কৰাব লাগিব আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকক লৈ গৈছোঁ মই আজি শিক্ষা সেতু পৰ্টেললৈ আৰু শিক্ষা সেতু পৰ্টেলত আপোনালোকে কেনেকৈ অন্তৰ্ভুক্ত কৰাব তাৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে আপোনালোকৰ মোবাইলতে যি শিক্ষা সেতু পৰ্টেল খুলি ল'ব আৰু খুলি লোৱাৰ পিছতে আপোনালোকে বাওঁফালে তিনিডাল আঁচ দেখিব। বাওঁফালে তিনিডাল আঁচত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে বাওঁফালে বিভিন্ন অপশ্যনসমূহ দেখিবলৈ পাব। এই অপশ্যনসমূহৰ ভিতৰত 3 নম্বৰ যি অপশ্যন আছে মাৰ্চেল আৰ্ট ট্ৰেইনিং। চ' আপোনালোকে মাৰ্চেল আৰ্ট এটা চিম্বল দেখি পাব, সেই তাত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে নো ডাটা ফাউণ্ড দেখুৱাব। আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যি ইনষ্ট্ৰাক্টৰ যি মাৰ্চেল আৰ্ট ইনষ্ট্ৰাক্টৰজনক আপোনালোকে বিদ্যালয়ত এড কৰিব কি কৰিব লাগিব। এই ওপৰত দেখিছে আপোনালোকে এড ট্ৰেইনিং বুলি, সেই এড ট্ৰেইনিঙত ক্লিক কৰিব। এই এড ট্ৰেইনিঙত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে এটা পেজ খোল খাই গৈছে। ইয়াত কিছু আপোনালোকে ডিটেইল ভৰাব লাগিব। কি ডিটেইল ভৰাব লাগিব মই আপোনালোকক জনাব বিচাৰিছোঁ। দেখিছে আপোনালোকে টাইপ অফ মাৰ্চেল আৰ্ট আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। কি আপোনালোকে শিকাব আপোনালোকে ইয়াত উল্লেখ কৰিব লাগিব। কুমফু আছে, কিক বক্সিং আছে, মাওথাই আছে, কাৰাটে আছে, জুডো আছে। আপোনালোকে যিটো আপোনালোকৰ বিদ্যালয়ত শিকোৱা হয় সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব। মই কুমফু চিলেক্ট কৰি দিছোঁ বা বক্সিং চিলেক্ট কৰিছোঁ। মই কিক বক্সিং চিলেক্ট কৰাৰ পিছতে আপোনালোকে ইয়াত ইনষ্ট্ৰাক্টৰ দেখিছে আপোনালোকে ইনষ্ট্ৰাক্টৰ ডিটেইল আৰু ইনষ্ট্ৰাক্টৰজনৰ নামটো ইয়াত আপোনালোকে ফিল আপ কৰি দিব লাগিব। মই ফিল আপ কৰি দিছোঁ। ইয়াৰ পিছত দেখিছে কোৱালিফিকেশ্যন, তেওঁৰ কোৱালিফিকেশ্যনটো ভৰাই দিব লাগিব। ইয়াৰ পিছত আছে ডিউৰেশ্যন, তেওঁ ডিউৰেশ্যন অফ দ্য কোৰ্চ 1 year কোৰ্চ মই লিখি দিছোঁ ইয়াতে 1 year। ইয়াৰ পিছত আছে ডেট অফ বাৰ্থ, তেওঁৰ ডেট অফ বাৰ্থ আপোনালোকে ইয়াত চিলেক্ট কৰি ভৰাই দিব লাগিব। ইয়াৰ পিছত আছে চাৰ্টিফিকেট ডিটেইল, তেওঁ কি চাৰ্টিফিকেট লৈছিলে তেওঁ এই ডিটেইলটো আপোনালোকে ইয়াত ভৰাব লাগিব। ৱেডাৰ এমপ্লয়ড আণ্ডাৰ দ্য ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন, যদি হয় য়েছ কৰিব, যদি নহয় ন' কৰিব। মই য়েছ কৰি দিছোঁ। ইয়াৰ পিছতে আপোনালোকে দেখিছে মানে ওপৰত এটা ক্লাছ চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত দেখিছে আপোনালোকে কোন ক্লাছত আপোনালোকে সেই কিক বক্সিং শিকাব খুজিছে সেই ক্লাছটো আপোনালোকে চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত দেখিছে আপলোড দ্য ফটো অফ চাৰ্টিফিকেট। যিহেতু যিজন ইনষ্ট্ৰাক্টৰে আপোনাৰ বিদ্যালয়ত সেই যি কিক বক্সিং শিকাব তেওঁৰ যিসমূহ চাৰ্টিফিকেট আছে, যি কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেট আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। আপলোড কেনেকৈ কৰিব আপোনালোকক জনাব বিচাৰিছোঁ। আপোনালোকে ইয়াত দেখিছে আপোনালোকে JPG ফাইলত হ'লেও হ'ব, PGN হ'ব, PDF হ'লেও একো প্ৰব্লেম নাই। আৰু মেক্সিমাম 5 MBৰ ওপৰত হ'ব নালাগে সেই যিখন আপোনালোকে ইয়াত চাৰ্টিফিকেট আপলোড কৰিব। চ' ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে কেমেৰা দি ডাইৰেক্ট লাইভ আপোনালোকে ফটো ক্লিক কৰিব পাৰে। ইয়াৰ পিছতে মিডিয়াৰ পৰা আপোনালোকে গেলেৰীৰ পৰা আনিব পাৰে। যি ফাইলখন চুজ কৰি আপোনালোকে ইয়াত আপলোড কৰিব পাৰে। চ' মই মিডিয়াত ক্লিক কৰি দিছোঁ। মিডিয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিসমূহ ইয়াত চাৰ্টিফিকেট ৰেকৰ্ড আছে সেই চাৰ্টিফিকেট ৰেকৰ্ডসমূহ আপোনালোকে দেখিছে। ইয়াৰ পৰাই আপোনালোকে সেই যি চাৰ্টিফিকেটখন ইয়াত আপলোড কৰিব লাগিব। মই ইয়াত দেখিছে আপোনালোকে এইখন চিলেক্ট কৰি দিছোঁ। চিলেক্ট কৰাৰ লগে লগে এইখন আহি গৈছে আৰু ইয়াৰ পিছতে মই এড ক্লিক কৰি দিম।
এইটো দেখিছে আপোনালোকে এডত ক্লিক কৰাৰ লগে লগে সেই ইনষ্ট্ৰাক্টৰজন আপোনাৰ বিদ্যালয়ত যি ট্ৰেইনাৰ হিচাপে এড হৈ যাব। চ' চাই আপোনালোকৰ ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনাক যথেষ্ট উপকৃত কৰিব। ধন্যবাদ।